পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে অতি দম্ভৰে 7 দিনৰ পিছত কাৰ বলবৎ কৰা হ'ব বুলি যি ঘোষণা কৰিছে, ইয়াক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ক'ব খুজিছোঁ যে অসমত কোনো কাৰণতে কাৰ বলবৎ কৰিবলৈ দিয়া নহ'ব। আমি 2015 চনৰ পৰা কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছোঁ আৰু চৰকাৰক বাৰম্বাৰ আমি কৈ আছোঁ যে অসমীয়া জাতিয়ে কাৰ নামানে, অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হ'ব, অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি আনিব। কিয়নো অসমত ইতিমধ্যে আমাৰ অসমীয়া সংখ্যা প্ৰতিদিনে কমি গৈ আছে আৰু কাৰ বলবৎ কৰাৰ পিছত অসমত যে অসমীয়া সংখ্যালঘু হ'ব এই কথা নিশ্চিত। যিহেতু আপোনালোকে দেখিছে যে কাৰ জৰিয়তে এই বিজেপি চৰকাৰখনে লাখ লাখ হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব দিব খুজিছে। কাৰ জৰিয়তে এই চৰকাৰখনে অসমীয়া জাতি ভাষা সংস্কৃতি সকলো ধ্বংস কৰি দিব খুজিছে। এই চৰকাৰখনে এতিয়া অসমীয়া যি কালচাৰ, এই কালচাৰক ধ্বংস কৰি এতিয়া যি পশ্চিমীয়া কালচাৰ আমাৰ অসমত প্ৰতিষ্ঠা কৰিব খুজিছে। গতিকে বিজেপি চৰকাৰখন যে অসমীয়া বিৰোধী, বিজেপি চৰকাৰখন যে অসমীয়া খিলঞ্জীয়া মানুহৰ বিৰোধী, এই কথা ইতিমধ্যে প্ৰতিপন্ন হৈ গৈছে। আৰু এতিয়া বিজেপি চৰকাৰে প্ৰতিদিনে তাৰ বিৰুদ্ধে আপোনালোকে জানে যে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ বা বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু সেই সময়তে বিজেপি চৰকাৰখনে বাৰে বাৰে কাৰ প্ৰযোজ্য কৰা হ'ব, কাৰ বলবদ্ধ হ'ব এনেকৈ ঘোষণা কৰি আছে। আমি ইয়াক তীব্ৰ প্ৰত্যাহ্বান জনাইছোঁ আৰু কৈছোঁ যে অসমত কোনো কাৰণতে কাৰ বলবৎ কৰিবলৈ দিয়া নহ'ব। অসমত যদি কিবা কাৰণতে কাৰ বলবৎ কৰিবলৈ হয় তেতিয়াহ'লে পুনৰ অসমীয়া জাতিয়ে ৰাজপথলৈ ওলাই আহিব, পুনৰ সেই গণ আন্দোলন হ'ব, গণবিদ্ৰোহ হ'ব, চৰকাৰ আকৌ পুনৰ উফুৱাই যাব, এই কথা নিশ্চিত। আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বা কৃষক মুক্তি সংগ্ৰাম সমিতি বিকি যোৱা সংগঠন নহয়। আপোনালোকে কোনোবা সংগঠনৰ ডাঙৰ ডাঙৰ নেতাক কিনি ল'ব পাৰে, কোনোবা সংগঠনৰ নেতাক ঠিকা দিব পাৰে, কিন্তু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক আপোনালোকে কিনিব নোৱাৰে। কাক কোনো কাৰণতে আমি মানি নলওঁ। কাৰ আন্দোলনটো ধ্বংস কৰিবৰ কাৰণে সেই সময়ত আপোনালোকে কিছুমান জাতীয় সংগঠনৰ দালালক আপোনালোকে নিযুক্তি কৰিছিলে, কিন্তু এতিয়া সেই কথাটো সূৰ্য পোহৰ দৰে এতিয়া প্ৰতিফলন হৈছে। মানুহে বুজি পাইছে যে সেই সময়ত কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নিস্বাৰ্থভাৱে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিলে আৰু সেইটো কাৰণেই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীসকলক গ্ৰেপ্তাৰ কৰা হৈছিলে। আপোনালোকে জানে সেই সময়ত আমাৰ নেতা অখিল গগৈ ডাঙৰীয়াক এনআই লগাই দিয়া হৈছিলে। এনআইৰ জৰিয়তে তেখেতক দীৰ্ঘদিন কাৰাবন্দী কৰি ৰখা হৈছিলে। আমাৰ বিভিন্ন নেতা কৰ্মীৰ ওপৰত তেখেতলোকে আইনী ব্যৱস্থা গ্ৰহণ কৰিছিলে। গতিকে সেই কথাবোৰ স্পষ্ট। কাৰ আন্দোলনটো সম্পূৰ্ণ আমাৰ হাতৰ পৰা নি কিছুমান ঠিকাদাৰৰ হাতত কাৰ আন্দোলনটো গতাই দিবলৈ তেখেতলোকে চেষ্টা কৰিছিলে আৰু সফল হৈছিলে। এতিয়া সেই ঠিকাদাৰসমূহ তেখেতলোকৰ গেৰুৱা বহন পিন্ধি এতিয়া জয় আই অসমৰ পৰা জয় শ্ৰীৰাম ধ্বনি দিবলৈ ধৰিছে। গতিকে আমাৰ স্পষ্ট কথা, অসমত কেতিয়াও কাৰ বলবৎ কৰিবলৈ দিয়া নহ'ব। কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একজন সদস্য জীয়াই থকালৈকে, জেলৰ বাহিৰত থকালৈকে আমি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। অসমীয়া জাতিক কাৰ আনি ধ্বংস কৰিবলৈ দিয়া নহ'ব, অসমীয়া ভাষা সংস্কৃতিক কাৰ আনি ধ্বংস কৰিবলৈ দিয়া নহ'ব, এই ঘোষণা আমি পুনৰ কৰিছোঁ। আৰু যিধৰণে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে পশ্চিমবংগৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তেখেতে কৈছে যে কাৰ বলবদ্ধ হ'বই, আমি কৈছোঁ যে কাৰ বেলেগত আপোনালোকে বলবদ্ধ কৰি থাকক, পশ্চিমবংগত কৰক, আপুনি গুজৰাটত কৰক বা বিভিন্ন বিজেপি শাসিত ৰাজ্যত কৰক, আমাক ক'বলগীয়া নাই। কিন্তু অসমত অসমীয়া জাতিয়ে কাৰ মানি নলয়। আমি অসমত কাৰ নালাগে বুলি কৈ আছোঁ। অসমীয়া জাতিৰ ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে আমি কাৰ নালাগে বুলি কৈছোঁ। অসমীয়া জাতিৰ যিহেতু অস্তিত্ব ইতিমধ্যে সংকটত, অসমীয়া ভাষা সংস্কৃতিৰ অস্তিত্ব সংকটত। আজি আমাৰ নগৰসমূহ আমাৰ হাতত নাই, বহিৰাগত বনিয়াই আহি আমাৰ নগৰসমূহ দখল কৰিছে আৰু সেই সময়তে বহিৰাগতক ৰঙা দলিচা পাই দিবৰ কাৰণে কাৰ প্ৰযোজ্য কৰিব খোজা হৈছে। আইনগতভাৱে তেখেতলোকক নাগৰিকত্ব দিব খোজা হৈছে। ইয়াক আমি বিৰোধিতা কৰিছোঁ আৰু আমি আইনগতভাৱে কোনো বিদেশীক অসমত নাগৰিকত্ব দিয়াটো আমি নিবিচাৰোঁ। গতিকে এজন গৌৰৱান্বিত অসমীয়া হিচাপে আমি পুনৰ বিজেপি চৰকাৰক ক'ব খুজিছোঁ যে কাৰ অসমত নহ'ব। কাৰ অসমত বলবদ্ধ কৰিব হ'লে পুনৰ আন্দোলনৰ সন্মুখীন হ'ব। আৰু যিহেতু আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি আইনক বিশ্বাস কৰোঁ, ভাৰতৰ সংবিধানক বিশ্বাস কৰোঁ। গতিকে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰিছোঁ আৰু ইতিমধ্যে অসমৰ পৰা যিহেতু দিল্লী উচ্চ ন্যায়ালয়ত কাৰ বিৰুদ্ধে আমি
বহুকেইখন আবেদন কৰিছোঁ, ইয়াৰ শুনানি চলি আছে। আমাৰ বিশ্বাস যে দিল্লী উচ্চ ন্যায়ালয়ে কাৰ বিৰুদ্ধে ৰায়দান দিব। আইনগতভাৱে অসমীয়াই যে কা মানি নলয় এই কথা এদিন স্পষ্ট হ'ব। আৰু তাৰ আগত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ আগত যদি চৰকাৰে পুনৰ বলপূৰ্বকভাৱে যদি কা জাপি দিব খোজে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। এই ঘোষণা আমি ছাত্ৰ মুক্তি সমিতিয়ে কৰিছোঁ। আৰু চৰকাৰে মনত ৰখা উচিত যে বলপূৰ্বকভাৱে অসমীয়া জাতি ধ্বংস কৰাটো উচিত নহয়। আৰু অসমীয়া জাতিক যদি ধ্বংস কৰিবৰ কাৰণে তেখেতলোকে বিচাৰিছে, তেতিয়াহ'লে অসমীয়া জাতিৰ ইতিহাস আছে, অসমীয়া জাতিত বীৰ বীৰাংগনা ইতিহাস আছে। অসমীয়া জাতিয়ে মোগলক যেনেকৈ পৰাস্ত কৰিছিলে, ঠিক তেনেকৈ অসমীয়া জাতিয়ে শৰাইঘাটৰ যুদ্ধত আপোনালোকে চাব মোগলক যিদৰে পৰাস্ত কৰিছিলে, ঠিক তেনেকৈ বিজেপিক পৰাস্ত কৰিবৰ কাৰণে অসমীয়া জাতি এতিয়া প্ৰস্তুত আছে। বিজেপিয়ে যদি কা বলবদ্ধ কৰিবলৈ হয়, তেতিয়াহ'লে অসমীয়া জাতিৰ যি সংগ্ৰাম, এই সংগ্ৰামৰ যে মুখামুখি হ'ব লাগিব, এই কথা স্পষ্ট।